ৰাজ্যিক কেবিনেটে যি সিদ্ধান্ত ল'লে যে ৰাজ্যিক কৰিমগঞ্জ জিলাৰ নামটো সলনি কৰি শ্ৰীভূমি ৰখা হ'ব। ইয়াৰ পাছতে সামাজিক মাধ্যমত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে বিশেষ এটা ফেচবুক পোষ্ট দিছে। তেওঁ লিখিছে যে হিমন্ত শব্দটো বৰ ভাল নালাগে, মানুহে ভুল কৰে উচ্চাৰণত আৰু ঐতিহাসিকো নহয় নামটো। মই কাইলৈ হিমন্ত বিশ্ব শৰ্মাৰ এটা নতুন নাম দিম। অখিল গগৈৰ এই ফেচবুক পোষ্টৰ পাছতেই স্বাভাৱিকতেই প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। কিন্তু এই মুহূৰ্তত আমি আপোনালোকক প্ৰথমতে এই ইটিকিং সূচক পোষ্টটো দেখুৱাবলৈ বিচাৰিছোঁ। এবাৰ চাওক কি মন্তব্য কৰিছে বা কি পোষ্ট কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। যিহেতু কৰিমগঞ্জ জিলাৰ নামটো সলনি কৰি শ্ৰীভূমি ৰখা হ'ল, তাৰ পাছত অখিল গগৈয়ে এই তাচ্ছিল্যসূচক পোষ্টটো কৰিছে যে হিমন্ত শব্দটো বৰ ভাল নালাগে, মানুহে ভুল কৰে উচ্চাৰণত আৰু ঐতিহাসিকো নহয় নামটো। সেইবাবে মই কাইলৈ হিমন্ত বিশ্ব শৰ্মাৰ নাম এটা নতুন নাম দিম বুলি বিধায়কগৰাকীয়ে তাচ্ছিল্যসূচকভাৱে মন্তব্য কৰিছে। এবাৰ ডাঙৰকৈ দেখুৱাবলৈ বিচাৰিছোঁ এই পোষ্টটো। আচলতে এই যিটো পোষ্ট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লৈ বিধায়ক অখিল গগৈয়ে কৰিছে, এবাৰ চাওক। তেওঁ লিখিছে যে হিমন্ত শব্দটো বৰ ভাল নালাগে, মানুহে ভুল কৰে উচ্চাৰণত আৰু নামটো হেনো ঐতিহাসিকো নহয়, আৰু সেইবাবেই মই কাইলৈ মুখ্যমন্ত্ৰীৰ নামটোকে সলনি কৰি পেলাম বুলি শিৱসাগৰৰ বিধায়কগৰাকীয়ে তাচ্ছিল্যসূচকভাৱে এটা ফেচবুক পোষ্ট কৰিছে। ইয়াৰ পাছতে কমেণ্টৰ জোৱাৰ আহিছে আৰু ৰাজনৈতিক মহলতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰথম প্ৰতিক্ৰিয়া আহিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পৰা। আমি এই মুহূৰ্তত দেখুৱাবলৈ বিচাৰিছোঁ প্ৰতিক্ৰিয়াসমূহ কেনেকুৱা এই পোষ্টটোৰ পাছত। অসমৰ যোনে ইতিহাস নাজানে, অসমক লৈ যোনে গৌৰৱ কৰিব নাজানে, তেওঁলোকে এইবিলাক কথা ক'ব। যদি ইতিহাস চায় তেতিয়াহ'লে ইতিহাসটো চাব লাগিব যে এই নামটো ক'ৰ পৰা আহিল। এই নামটো আছিল চিলেট জিলাৰ এটা চাব ডিভিজনৰ নাম, আৰু চিলেটৰ চাব ডিভিজনৰ অধিকাংশই বাংলাদেশত গুচি গ'ল। অকণমান অংশ এটা আছিল, আৰু সেই সময়ত কোনো চিন্তা চৰ্চা নকৰাকৈ হয়তো সেই সময়ত সেই অকণমান চাব ডিভিজনটোকে এটা চাব ডিভিজন হিচাপে ৰাখি থোৱা হ'ল আৰু সেই নামটোৱে দিয়া হ'ল। এতিয়া সেই অঞ্চলৰ স্বাভিমানী মানুহে বিচাৰে যে এই নামটোৰ বহুত বেছি আভিধানিক অৰ্থও নাই, আৰু এইটো আমাৰ ভাৰতৰ ব্যৱস্থাৰ লগত বা অসমৰ সামাজিক ব্যৱস্থাৰ লগত ই মিল নাখায়। গতিকে তেওঁলোকে নামটো যিটো ৰবীন্দ্ৰনাথে শ্ৰীভূমি বুলি কৈছিল, গতিকে ৰবীন্দ্ৰনাথে কোৱা কথা এটাক তেওঁলোকে কিমান গুৰুত্ব দি সেই নামটো পৰিৱৰ্তনৰ কাৰণে বিভিন্নজনৰ আগ্ৰহ আছিল, আৰু এই আগ্ৰহটোৱে অসম কেবিনেটে লৈছে। গতিকে এবাৰ চাই লওকচোন কৰিমগঞ্জ আৰু শ্ৰীভূমি কিমান পাৰ্থক্য। শ্ৰীভূমি ক'লে মনটো ভাল লাগি যায়, আৰু কৰিমগঞ্জ বুলি ক'লে অকণমানটো মনটো কিবা কৰিমগঞ্জ কিবা এটা ভাল নালাগে। সেইকাৰণে শ্ৰীভূমি বুলি ক'লে মনটোৱে ভাল লাগি যায়। গতিকে এনেকুৱা নাম এটা দিয়াৰ কাৰণে সকলোৱে ধন্যবাদ দিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।